Hello my dear students, welcome to my YouTube channel. আজিৰ ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ দ্য ৰোড নট টেকেন নামৰ পয়েমটিৰ অসমীয়া ভাঙনি। তোমালোকে মন দি চাই যাবা। দ্য ৰোড নট টেকেন, যিটো ৰাস্তা বাছনি কৰা নহ'ল বা লোৱা নহ'ল বা চুজ কৰা নহ'ল, সেই ৰোডটোৰ বিষয়ে কবিয়ে ক'ব বিচাৰিছে। প্ৰথমেই আমি সচৰাচৰ মানুহে জীৱনত বহুত বেছি সিদ্ধান্ত ল'বলগীয়া হয়। কিছুমান সিদ্ধান্ত আমাৰ দুটা পথ থাকে। সেই দুটা পথৰ ভিতৰত কোনটো পথ ভাল হ'ব, যিটো পথে আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব, তেনেধৰণৰ সিদ্ধান্ত বা নিৰ্ণয় ল'বলগীয়া হয়। আৰু আমি বৰ্তমান যি সিদ্ধান্ত লওঁ, বৰ্তমান সময়ত লোৱা সিদ্ধান্তই আমাৰ ভৱিষ্যত জীৱনত যথেষ্টখিনি প্ৰভাৱ পেলায়। যদিহে আমি ভাল সিদ্ধান্ত লওঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত সুন্দৰ হয়, আৰু যদিহে আমি সিদ্ধান্ত লোৱাত অলপ ভুল কৰোঁ, তেতিয়াহ'লে আমি ভৱিষ্যতে অলপ বেয়া প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হয় বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আমেৰিকান পয়েট ৰবাৰ্ট ফ্ৰষ্ট নামৰ এজন কবিয়ে তেওঁ এই দ্য ৰোড নট টেকেন নামৰ কবিতাটিৰ জৰিয়তে এনেধৰণৰ সিদ্ধান্তবোৰৰ বিষয়ে বা এনেধৰণৰ সিদ্ধান্তত মুখামুখি হৈয়ে এনেধৰণৰ এই কবিতাটি তেওঁ লিখিছে। খুব সহজ সৰল ভাষাৰে লিখিছে। আমি কেনেধৰণে জীৱনত সিদ্ধান্ত ল'ব লাগে বা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমি কি কি কৰিব লাগে বা কি কি সুবিধা অসুবিধাৰ সন্মুখীন হ'ব লাগে, এনেধৰণৰ চিন্তা ভাৱনাৰে এই কবিতাটি লিখিছে। গতিকে আমি পঢ়ি চাওঁ ব'লা কবিতাটিতনো আমাক কি বুজাইছে। ঠিক আছে। দ্য ৰোড নট টেকেন। Two roads diverged in a yellow wood, and sorry, I could not travel both. কবি এদিন হঠাতে কেনিবা গৈ আছিল আৰু গৈ থকাত তেওঁ দুটা ৰাস্তা দেখিবলৈ পালে, আৰু সেই ৰাস্তাটো য়েল্লো উড আছিল, অৰ্থাৎ ঘাঁহ বনেৰে ভৰি আছিল, গছৰ পাতেৰে ভৰি আছিল। য়েল্লো উড মানে হ'ল এটা শৰৎকালৰ দিন, শৰৎকালৰ যি গছপাতবোৰ ভৰি থাকে তেনেকুৱা ধৰণৰ এটা দিন। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, আৰু সেই ৰাস্তাটোক কবিয়ে কি কৰিছে, ক্ষমা বিচাৰিছে যে সেই দুইটা ৰাস্তা, যিহেতু এজনেই পথিক দুইটা ৰাস্তাত কেতিয়াও একেলগে খোজ দিব নোৱাৰে, গতিকে ৰাস্তাটোক তেওঁ চৰি কৈছে যে দুইটা ৰাস্তাত একেলগে তেওঁ আগবাঢ়িব নোৱাৰে। এণ্ড বি ওৱান ট্ৰেভেলাৰ, যিহেতু তেওঁ এজনহে ট্ৰেভেলাৰ। লং আই ষ্টুড, বহু সময় ধৰি মই সেই ৰাস্তাটোত ৰৈ থাকিলোঁ। এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড, আৰু এটাৰ ফালে মই বহুত সময় ধৰি চাই থাকিলোঁ বা অপেক্ষা কৰি থাকিলোঁ, যিমান দূৰলৈ সেই ৰাস্তাটো দেখিব পাৰি বা চাব পাৰি, সিমান দূৰলৈ মই সেই ৰাস্তাটো চাই থাকিলোঁ। টু হুৱেৰ ইট বেণ্ড ইন দ্য আণ্ডাৰগ্ৰ'থ, আৰু এটা পইণ্টৰ পৰা সেই ৰাস্তাটো মাজতে ভাগ হৈছে, অৰ্থাৎ কেঁকুৰি থকাৰ নিচিনা আছে, যে সেই ৰাস্তাটো আৰু বহুত বেছি দূৰলৈ দেখিব নোৱাৰি, হয়তো সৰু জোপোহা গছ আছে, সেই ৰাস্তাটো মাজতে ভাগ হৈ অন্য এটা ৰাস্তাৰ লগত সংযোগ হৈছে। নেক্সট ডেঞ্জাৰ, দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ, আৰু মই সেই ৰাস্তাটো চুজ নকৰিলোঁ, মই অন্য ৰাস্তাটোহে চুজ কৰিলোঁ বা বাছনি কৰি ল'লোঁ, জাষ্ট এজ ফেয়াৰ, মই সেই ৰাস্তাটো ভাল হ'ব বুলি। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, কি বুলি ভাবি ল'লে, সেই ৰাস্তাটো যিহেতু সেই যিটো প্ৰথম ৰাস্তা আছিল, সেই প্ৰথম ৰাস্তাটো বহুত বেছি দূৰ যোৱাৰ পাছত, বহুত বেছি সময় চাই থকাৰ পাছত, যিহেতু ৰাস্তা কেঁকুৰি আছিল বা বেণ্ড আছিল, সেই ৰাস্তাটো নল'লে, আৰু এই দ্বিতীয় পথটো তেওঁ বাছনি কৰি ল'লে সেই ৰাস্তাটো ভাল হ'ব বুলি। বিকজ, কি কাৰণে, ইট ৱাজ গ্ৰাছী, কাৰণ সেই ৰাস্তাটো গ্ৰাছী আছিলে, ঘাঁহনিৰে ভৰপূৰ হৈ আছিলে। এণ্ড ৱান্টেড ৱেৰ, আৰু সেই পথেদি হয়তো বহুত বেছি মানুহ যোৱা নাছিল। থ্ৰু এজ ফাৰ ডেট দ্য পাছিং দেয়াৰ, হয়তো বহুত বেছি মানুহ সেইফালে দি খোজকাঢ়ি যোৱা নাছিল। হেড ৱাৰ্ন দেম ৰিয়েলি এবাউট দ্য ছেইম, আৰু তেওঁ ভাবিছিলেই যে সেই দুইটা ৰাস্তা একেই হ'ব, কিন্তু পাৰ্থক্য ইমানেই যে দুইটা ৰাস্তাৰেদি এটা দি মানুহ খুব বেছি গৈছিল আৰু আন এটা ৰাস্তাইদি খুব কম মানুহে গৈছিল। এণ্ড বোথ ডেট মৰ্ণিং ইকুৱেলি লে ইন লিভছ ন' ষ্টেপ হেড ৰড এণ্ড ব্লেক, আৰু সেই ৰাস্তাটো পিছদিনা ৰাতিপুৱা তেওঁ সেই ৰাস্তা দুটাৰ ওচৰলৈ গৈছিল আৰু দেখিবলৈ পাইছিল যে ৰাতিপুৱা গৈছিল ইন লিভছ ন' ষ্টেপ, এটা ৰাস্তাইদি
খুব বেছি গছৰ পাত পৰি আছিল, had no trodden black, কোনো ধৰণৰ ফুট ষ্টেপ নাছিল বা পাৰ হৈ যোৱা নাছিল, কোনো মানুহ পাৰ হৈ যোৱাৰ চিন নাছিল। Oh, I kept the first for another day, আৰু মই যিটো ৰাস্তা এৰিছিলোঁ, প্ৰথম ৰাস্তাটো এৰিছিলে নহয়, যিটো প্ৰথম ৰাস্তা এৰিছিলোঁ সেই ৰাস্তাটো মই অন্য এদিন যাম বুলি এৰিছিলোঁ। Yet knowing, মই জানিছিলোঁ যে how way leads on to way, সেই ৰাস্তাটোৱে অন্য ৰাস্তাৰ সৈতেও হয়তো সংযোগ হ'ব পাৰে। I doubt if I should ever come back, আৰু মই সন্দেহ কৰিছিলোঁ যে সেই ৰাস্তাইদি, যিটো ৰাস্তা মই এৰিলোঁ সেই ৰাস্তাইদি মই অন্য এদিন খোজকাঢ়ি যাব পাৰিম নে নোৱাৰিম। I shall be telling this with a sigh, আৰু এই কথাটো বহুত সময়ৰ পাছত ভৱিষ্যতে কম, হুমুনিয়াহ কাঢ়ি। Somewhere ages and ages, বহু দিনৰ মূৰত ক'ৰবাত কাৰোবাক কম, বছৰৰ পাছত এই কথাটো মই কাৰোবাক কম। কি বুলি? Two roads diverged in a wood, মোৰ সন্মুখত দুটা ৰাস্তা আছিল, দুটা পথ আছিল। And I took the one less traveled by, আৰু মই সেই ৰাস্তাটো বা পথটো বাছি লৈছিলোঁ যিটো পথেদি কোনো মানুহেই বা হয়তো কম মানুহ পাৰ হৈ গৈছিল। And that has made all the difference, আৰু সেই সিদ্ধান্তটোৱে, সেই দ্বিতীয় ৰাস্তাটোৰে যোৱা সিদ্ধান্তটোৰে মোৰ আজিৰ এই জীৱনটো, এক নম্বৰ ৰাস্তাটো লোৱাহেঁতেন যেনেকুৱা ধৰণৰ জীৱন হ'লহেঁতেন বা ভৱিষ্যত হ'লহেঁতেন, আজি তাৰ ফলস্বৰূপে এই 2 নম্বৰ ৰাস্তাটো লোৱাৰ কাৰণে যিটো মোৰ ভৱিষ্যত, তাৰে ফলস্বৰূপ। তাৰমানে কি হ'ল, তেওঁ যিহেতু দুটা ৰাস্তা আছিল, সেই দুটা ৰাস্তাৰ ভিতৰত এটা চুজ কৰিব লগা হৈছিল। সেই চুজ কৰোঁতে তেওঁ প্ৰথম ৰাস্তাটো এৰি দ্বিতীয় ৰাস্তাটো ল'লে, কাৰণ প্ৰথম ৰাস্তাটোৱেদি মানুহ খুব বেছি হয়তো পাৰ হৈ গৈছিল, আৰু দ্বিতীয় ৰাস্তাদি মানুহ খুব কম মানুহ পাৰ হৈ গৈছিল। আৰু এই কথাটো ভৱিষ্যতে তেওঁ কাৰোবাৰ আগত হয়তো ক'ব। ভালেই প্ৰভাৱ বা বেয়াই প্ৰভাৱ, যদিহে তেওঁৰ প্ৰভাৱটো ভাল হ'ল ভৱিষ্যতে, তেতিয়াহ'লে তেওঁ ভালদৰে ক'ব, আৰু বেয়া যদি প্ৰভাৱ পৰিলে তেতিয়াও ক'ব। চাইক শব্দটোৱে আমাক সেইটোৱে বুজাইছে। তো এয়া আছিল দ্য ৰোড নট টেকেন নামৰ কবিতাটিৰ অসমীয়া ভাঙনি। শেষত ক'ব বিচাৰোঁ যে আমি সদায় বৰ্তমান সময়ত যি সমস্যাৰ সন্মুখীন হওঁ, সেই সমস্যাৰ সমাধানৰ পথটো বা যি সিদ্ধান্ত লওঁ, সেই সিদ্ধান্তটো আমি সদায় অসুবিধা চিন্তা কৰিহে ল'ব লাগে। যদি আমি ভাল সিদ্ধান্ত লওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত জীৱনৰ প্ৰভাৱ সুন্দৰ হ'ব, আৰু যদিহে আমি সিদ্ধান্ত লোৱাত অলপ বেমেজালি কৰোঁ বা চিন্তা কৰি নলওঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত জীৱনৰ প্ৰভাৱ নিশ্চয় ভুগিব লাগিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টি ইমানেই। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।